যিটো বোকাখাটত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা আছিলে এই ঘটনাৰ লগত জড়িত গোটেই কেইজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যিটো পৰিকল্পনা আছিলে বোকাখাট গুৱাহাটী গোলাঘাট গুৱাহাটী তেজপুৰ আৰু লখিমপুৰত এখেতসকলে গ্ৰেনেড ব্লাষ্ট কৰিব খুজিছিলে আমি এটা গ্ৰেনেডটো ব্যৱহাৰ হ'ল বাকি গোটেইকেইটা গ্ৰেনেড আমি উদ্ধাৰ কৰিছো লগত এটা পিস্তল এটাও আমি উদ্ধাৰ কৰিছো আৰু ইয়াৰ লগত জড়িত ব্যক্তি কেইজনকো আমি গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁলোকৰ ঘৰৰ পৰাই গ্ৰেনেড আৰু পিস্তলো আমি উদ্ধাৰ কৰিছো এতিয়া ফাৰ্ডাৰ ইনকুৱাৰী চলি আছে যে ব্যক্তিসকলক কোনে এই কাম কৰিবৰ বাবে উৎসাহিত কৰিছিল সেই পাৰ্টটো এতিয়াও তদন্তত ওলাই অহা নাই তেওঁলোকে বেলেগ বেলেগ কথা বেলেগ বেলেগ সময়ত কৈ আছে সেই পাৰ্টটোৰ কাৰণে সময় লাগিব কিন্তু ঘটনাটোৰ লগত জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে ডিজিপিয়ে প্ৰেছত ক'ব আৰু তিনিটা নতুন গ্ৰেনেড আৰু এটা পিস্তলো উদ্ধাৰ কৰা হৈছে it is not yet confirmed because apparently these people are not involved with any militant group but one was a former alpha militant but he was in jail for a long time and these people are little criminal in nature they are involved in cattle trade etc and one person was arrested for drugs also earlier so gotike ekebare kunuba militant organization buli kobo nwari going by their antecedents no etialeke we have in because operation is still on one person we have not able to arrest he is in somewhere in he is not in Assam but we know where he is so ultimately one person who was the key person he is to be picked up Guwahati DGP kobo details Guwahati Lakhimpur Tezpur Golaghat hoi gol so Golaghat to asile Golaghat to সফল হল বাকি তিনিটা জায়গাত সফল নহল তেনেকুৱা কোৱা নাই আৰক্ষী এটাই ষ্টেটমেন্ট দিছিল যে আলফাও হ'ব পাৰে গড় শিকাৰীৰ লগত হোৱা ব্যক্তিও হ'ব পাৰে এতিয়া আমি নতুন এটা আৰু এটা এংগল আনিছো যে কোনোবা ক্ৰিমিনাল মাইন্ডৰ বাকি গ্যাংও হ'ব পাৰে গতিকে কোন পিছত আছে এতিয়া আমি হিমানখনিলৈকে ইনকুৱাৰী শেষ কৰিব পৰা নাই কিন্তু মেজৰ কথাটো হল যে বাকি গ্ৰেনেড কেটাৰ পিস্তলটো আমি ৰিকভাৰি কৰি ললো গতিকে যিটো কুটাঘাটাৰ সম্ভাৱনা আছিল সেইটো এতিয়া কমি গল হ্যান্ডমেড নহয় অৰিজিনাল পিস্তল আৰু গ্ৰেনেড কেটা অৰিজিনাল গ্ৰেনেড মানে ঘৰত বনাই লোৱা গ্ৰেনেড নহয়